নমস্কাৰ টাইম 8 দৰ্শকসকলক স্বাগতম জনাইছো মই শ্ৰী ভিডিঅ' জাৰ্নেলিষ্ট শাহবাজৰ সৈতে বৰ্তমান উপস্থিত আছো হাজোত আৰু হাজোবাসীয়েনো কি বিচাৰে আহিবলগীয়া চৰকাৰখনৰ পৰা যেহেতুকে ইতিমধ্যে দুটা পৰ্যায়ৰ ভোট গ্ৰহণ সম্পূৰ্ণ হৈছে মাত্ৰ এতিয়া থাৰ্ড ফেজটোহে বাকী আছে সেইকাৰণে এই সময়ত হাজো যেহেতুকে একতাৰ উদাহৰণ হয় চাৰিওফালে হিন্দু মুছলিম একেলগেই থাকে তেনেকুৱা ক্ষেত্ৰত হাজোবাসীয়েনো কি বিচাৰে আহিবলগীয়া চৰকাৰখনৰ পৰা লগতে কেনেকুৱা ধৰণৰ এজন প্ৰাৰ্থী বিচাৰে সেয়া জানিবলৈ চেষ্টা কৰোঁ বলক। মোৰ নাম শ্ৰী ভাস্কৰজ্যোতি ৰাজবংশী মোৰ ঘৰ ইয়াতে ধুপৰগুৰিত সুৰেন্দ্ৰ স্কুলৰ ওচৰত মই ইয়াতে পাখামৰাত চব্জি ব্যৱসায় কৰি খালে জীৱন নিৰ্বাহ কৰি আছোঁ বৰ কি হৈছে ভোট দিবলৈ যাব নাই ভোট দিব নিশ্চয় যাম যিহেতু মৌলিক অধিকাৰ এইটো পালন কৰিবই লাগিব যেতিয়া ভোট দিবলৈ যাব তেতিয়া ধৰক এনেকুৱা হয় আমি সকলোৱে কোনোবা এজন প্ৰাৰ্থীক চাই পেলাইহে ভোট দিবলৈ যাওঁ নহয় জানো আৰু তেনেকুৱা ক্ষেত্ৰত এতিয়া হাজো এখন উদাহৰণ হয় ঠাইডোখৰত আচলতে উদাহৰণ হয় হিন্দু মুছলিমৰ একতাৰ বাবে আপুনি কি ভাবে যে কোনজন প্ৰাৰ্থীয়ে আচলতে সেই একতাটো বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু সেইজন প্ৰাৰ্থী আপুনি বিচাৰে যে আহক বুলি জিকি যাওক বুলি এইটো নিশ্চয় হয় এইটো আমি যোৱা বছৰো দেখিছোঁ বা এই 5 বছৰ এটি দেখিছোঁ বিজেপি চৰকাৰ অহাৰ পৰা ৰাস্তা ঘাট ইত্যাদি কৰি আৰু বিভিন্ন ধৰণৰ সুবিধা আঁচনিৰ পৰাই ইত্যাদি কৰি সুবিধা পাইছে ৰাইজে নিশ্চয় এইবাৰো বিজেপি চৰকাৰ হ'লে ভালে হ'ব যিহেতু সুমন হৰিপ্ৰিয়া বাইদেউ বিধায়ক আমাৰ ইয়াৰে যি কাম কৰিছে ভালে কৰিছে আমি দেখাত আমাৰ দৃষ্টিগোচৰ হৈছে আমাৰ কৰ্মবিলাকত ভাল কামেই কৰিছে যি কৰিছে নিশ্চয় এইবাৰো সুমন হৰিপ্ৰিয়া বাইদেউই জিতিব বুলি আশা ৰাখিছোঁ আৰু একতাৰ ক্ষেত্ৰত নিশ্চয় আৰু যিহেতু আমাৰ হাজো উন্নয়নৰ বহুতখিনি কামেই হৈছে বিজেপি চৰকাৰ অহাৰ পৰা ৰাস্তা ঘাটৰ পৰা ইত্যাদি কৈছোঁ ইতিমধ্যে নিশ্চয় এইবাৰো আমাৰ বিজেপি চৰকাৰ অহাটো আমি বিচাৰোঁ চাকৰি ক্ষেত্ৰত এতিয়া আমি ধৰি লওঁ চাকৰি পাইছে কিছুমানে যিসকলে ভালকৈ শিক্ষা দীক্ষা আছে বা সকলো ভাল পৰা ইত্যাদি কৰি সিহঁতৰ আছে নলেজ আছে বা সেই এডুকেশ্যন শিক্ষা বিভাগৰ পৰা সিহঁতে পাইছে ভাল যিবিলাক শিক্ষা আছে সিহঁতে পাইছে কিছুমানে চাকৰি পাইছে আমি আৰু চাকৰি বা আমি ব্যৱসায় কৰিম বুলি ভাবিছোঁ নিশ্চয় সেইকাৰণে ব্যৱসায়তে লাগি আছোঁ চাকৰি বিশেষ আশা কৰা নাই এই ব্যৱসায়তে সুস্থ চব্জি বেপাৰ কৰিছোঁ ধুনীয়াকৈ চলি আছোঁ বাছ ইয়াতে সুস্থ হৈ আছে আমি চাকৰি আশা কৰা নাই ঠিক আছে ধন্যবাদ নমস্কাৰ শ্ৰী ৰিপুল বৰুৱা আপুনি পঢ়া শুনাৰ ক্ষেত্ৰতো বহুত আগবঢ়া নহয় জানো হয় মই BA পাছ কৰিছোঁ 2001 চনত নাই মেজৰ নাই চিম্পল কোৰ্চ পাছ কোৰ্চ হয় প্ৰত্যেক বছৰে ভোট দিবলৈ গৈ আছেনে গৈছোঁ যেতিয়া ভোট দিবলৈ যায় আমি প্ৰত্যেকজনে প্ৰাৰ্থীজনৰ এটা গুণ চাই পেলাই বা কিবা এটা বস্তু বিচাৰি পেলাইহে আমাৰ সমষ্টিৰ কাৰণে যাওঁ নহয় জানো আৰু হাজো যিহেতুকে একতাৰ এটা উদাহৰণ হয় সমগ্ৰ অসমত তেনেকুৱা ক্ষেত্ৰত আপুনি কি ভাবে যে হিন্দু মুছলিমৰ এই একতা বজাই ৰাখিবৰ কাৰণে হাজোত কোনজন প্ৰাৰ্থী বাৰু বেছি সক্ষম বুলি ভাবে বৰ্তমান ক্ষেত্ৰত এতিয়া যিহেতু আমাৰ বিধায়ক বৰ্তমান সুমন হৰিপ্ৰিয়া মহোদয়া তেখেতক দিয়াটোৱে ভাল কাৰণ ৰাস্তা পদূলি বা হেৰিখিনি এইবাৰ ভাল হৈছে আগতকৈ ইয়াৰ আগৰ চৰকাৰ দিনত কিন্তু এইবিলাক একো হোৱা নাই একতাৰ ক্ষেত্ৰতো তেখেতে নামটো কল্প দাস আপুনি ভোট দিবলৈ যাব নাই যাম ভোট দিব যাম দিয়ক বিজেপি চৰকাৰক হাজো এনেকুৱা এডোখৰ ঠাই য'ত মানে একতা হিন্দু মুছলিমে একেলগে একতা কৰি পেলাই থাকে নহয় জানো কোনজন প্ৰাৰ্থী বাৰু আপুনি ভাবে যে সেই একতা বজাই ৰাখিব বুলি গোটেইখিনি আমাৰ চব মানে দল হিচাপে একতা হিচাপে আছে মানে আজি আগৰ কথাটো আৰু এতিয়াৰ কথাটো বহুত বেলেগ এতিয়া আৰু চব মানে মানুহ গোটেইখিনি জানা মানুহ আজিকালি নাজানা মানুহ কোনো নাই চব কম্পিউটাৰ দৰে মানুহ কাৰণ চবেই জানে আৰু এই চৰকাৰে কি কাম কৰিছে আগৰ চৰকাৰে কি কাম কৰিছে তাৰ বাবে এতিয়া মানুহবিলাক অলপ জানিছোঁ জানি পেলাই যিখিনি ভাল বেয়া গোটেইখিনি বুজি পাইছে সেই হিচাপে কথাটো এতিয়া আৰু জানি শুনি লাইনত যাব হ'ব দিয়ক মোৰ লাইনত এতিয়া চৰকাৰ এতিয়া মানে চব বিজেপিৰে দল আৰু আমি আৰু বেলেগ পাৰ্টীৰ হিচাপত নাই আৰু গোটেইখিনি আমাৰ গাঁৱৰ যিখিনি আছে চব বিজেপি বেলেগ কাৰো মন নাই আপোনাৰ চকনতলি হাজো আপোনাৰ যিখিনি বাহিৰত শুনা গৈছে চব মানে দল বিজেপি একো চিন্তা নাই একদম মানে নাও যাৱা দি যাই আছে আৰু লগতে যিখিনি কথা ৰাইজে পাই আছে সেই হিচাপে কোনো বেয়া পোৱা নাই শব্দটো নাই সেই শব্দটো নাই সেই হিচাপে গোটেইখিনি মানুহৰ চৰকাৰ ৰিপিট কাৰণে চবেই মনটো হোৱাই চবৰে মনগিলা আনন্দ হৈছে
এতিয়া সেই হিচাপে গোটেইখিনি মানুহ একতা হিচাপে ভাবি আছে। দাদা আপোনাৰ নামটো জানিব পাৰে? শ্ৰী দিগন্ত মালাকাৰ। আপোনাৰ দোকান নহয়? য়েছ, হয় মোৰ দোকান। যিহেতুকে ইলেকশ্যনছ আহিছে, ভোট দিবলৈ যাব নিশ্চয়? নিশ্চয় নিশ্চয়। আমাৰ হাজো আমাৰ সকলোৰে মৰমৰ এডোখৰ ঠাই হয় নহয় জানো? আৰু অসমত হিন্দু মুছলিমৰ যি একতা আছে তাৰ উদাহৰণ হাজোৱে সকলোৰে সন্মুখত দাঙি ধৰিছে। তেনেকুৱা ক্ষেত্ৰত আপুনি কি ভাবে যে বৰ্তমান সময়ত যি নতুন প্ৰাৰ্থী আহিছে, কোনজন প্ৰাৰ্থী বাৰু এনেকুৱা হ'ব যিজন প্ৰাৰ্থীয়ে এই একতা বজাই ৰখাত ভৱিষ্যতলৈ সহায় কৰিব আৰু সেই একতাক আচলতে বেছি ষ্ট্ৰং কৰি তুলিব? এনেতো আটাইকেইজন প্ৰাৰ্থীয়ে আমাৰ মনোগ্ৰাহী হয়। এতিয়া গোটেইকেইজন প্ৰাৰ্থীৰ কাৰণে আমি ধৰা ওচৰে পাজৰে লগ পাই থাকোঁ। সিহঁতৰ মাজত কোনো মতভেদ এতিয়ালৈকে তাৰমানে আমি দেখা নাই। গোটেইকেইজনে হিন্দু হওক মুছলিম হওক গোটেইকেইজনে সমানে গুৰুত্ব দিয়ে আৰু সমষ্টিটোৰ যিফালে চোৱা যায় ধৰক কামবিলাক কৰিছেই বা গোটেইকেইজন প্ৰাৰ্থীয়ে আমাৰ ইয়াতো কাম কৰে বা সিহঁতৰ সেনেকৈও তাতেও কাম কৰা দেখা গৈছে মানে। সেইকাৰণে এনেকৈ ক'ব নোৱাৰি, কিন্তু সম্প্ৰীতিৰ বস্তুটো গোটেইকেইটাই সমানে গুৰুত্ব দি থকা দেখা গৈছে আমাৰ সম্প্ৰীতিৰ ক্ষেত্ৰত। আৰু সিহঁতো বেছি চেঞ্চিটিভ হয় প্ৰাৰ্থীকেইজনো এইটো ক্ষেত্ৰত বিশেষকৈ। সিহঁতো মানে যেতিয়া আমাৰ ইতিহাসটোৱে এই সম্প্ৰীতিৰ ওপৰত বৰ্তমান, সেইকাৰণে তাৰমানে সিহঁতেও প্ৰাৰ্থীকেইজনে ভালদৰে জানে যে সম্প্ৰীতিৰ ওপৰত যিজনে বেছি মানে গুৰুত্ব দিব সেইজনে হাজো ৰাইজে জয় কৰাব। সেইটোৱে কথা। মোৰ নাম কৃষ্ণ কলিতা। বজাৰত বহো। ভোট দিব লাগিব। যিহেতুকে হাজো এনেকুৱা এডোখৰ ঠাই হয় য'ত মানে হিন্দু মুছলিমে একেলগে মিলি থাকে, একতাৰ উদাহৰণ নহয় জানো গোটেই অসমত? আপুনি তেনেকুৱা ক্ষেত্ৰত এতিয়া যিমান কেইজন প্ৰাৰ্থী আছে সেইকেইজন প্ৰাৰ্থীৰ ভিতৰত কোনজন প্ৰাৰ্থীয়ে বাৰু একতা বজাই ৰাখিব বুলি ভাবে? অসমৰ ভিতৰতে উদাহৰণ হয় হাজো নহয় জানো একতাৰ কাৰণে? আপুনি কি ভাবে যে বৰ্তমান যিকেইজন প্ৰাৰ্থী আছে তাৰ কোনজন প্ৰাৰ্থীয়ে তথাপিও একতাটো বজাই ৰাখিব বুলি ভাবে? গোটেই ভাল কৰিছোঁ আমাৰ নতুন হেৰি সেনেকৈ দিবা। কমল দাস। আপুনি ভোট দিবলৈ যাব নাই? নিৰ্বাচন আহিছে ভোট দিবলৈ? নিশ্চয়। যেতিয়া ভোট দিবলৈ যাব তেতিয়া ধৰক আমি এজন প্ৰাৰ্থীক চাই পেলাইহে ভোট দিব যাওঁ নহয় জানো? আৰু হাজো এনেকুৱা এডোখৰ ঠাই অসমৰ ভিতৰতে একতাৰ উদাহৰণ হয় নহয় জানো? হিন্দু মুছলিমে একেলগে মিলি থাকে। আপুনি কি ভাবে কোনজন প্ৰাৰ্থীয়ে এই একতাটো বজাই ৰাখিবলৈ আৰু লগতে বেছি ষ্ট্ৰং কৰিবলৈ সহায় কৰিব বাৰু? চাওক, বৰ্তমান মই এতিয়া বিশেষভাৱে আৰ্থিকভাৱে দুৰ্বল। ভোট দিবলৈ যাম, কিন্তু ইলেকশ্যনৰ ঠিক তেনেকুৱা মনোযোগ দিয়া নাই, বহুত দুৰ্বল। ভোট কাক দিম সেই বিষয়েও নকওঁ, সেইটো মোৰ নিজাগত, মই সেই বিষয়ে নকওঁ। আপোনাৰ নামটো জানিব পাৰিম বাইদেউ? শ্ৰী অনিমা ৰাজবংশী। আপুনি ইয়াতে কাম কৰে? হয়। যিহেতুকে ইলেকশ্যন আহিছে ভোট দিব যাব নিশ্চয়? নিশ্চয় যাম, এইটো মোৰ অধিকাৰ যিহেতু যাম। আৰু যিহেতুকে হাজো উদাহৰণ হয় সমগ্ৰ অসমতে, একতাৰ উদাহৰণ নহয় জানো? হিন্দু মুছলিমে একেলগে মিলি থাকে ইয়াতে। তেনেকুৱা ক্ষেত্ৰত আপুনি কি ভাবে যে কোনজন প্ৰাৰ্থীয়ে বৰ্তমান সময়ত সেই একতাটো বজাই ৰাখিবলৈ সহায় কৰিব বা ভৱিষ্যতে কেনেকুৱা ধৰণৰ কাম কৰা উচিত একতা বজাই ৰাখিবলৈ? যোনে ৰাইজৰ কাম কৰে তেওঁৱে মানে জয়ী হ'ব লাগে আৰু আমাৰ মতে সেইটোৱে। আৰু যোনে জয়ী হয় তেওঁ ৰাইজৰ কাম কৰিব লাগে চবৰে, সেইটোৱে। আৰু ৰাইজৰ কাম মানে কেনেকুৱা ধৰণৰ? চব আৰু যেনেকুৱা সামাজিক কামবিলাক হ'ব লাগে। তোমাৰ প্ৰাইভেট কৰি কোনোবাক কিবা দিয়াটো এইটো মানে সেই ডাঙৰ কথা নহয় ন, কিন্তু মানে যিবিলাক ৰাজহুৱা মানে অনুষ্ঠানবিলাক সেইবিলাকৰ উন্নতি হ'ব লাগে, সেইটোৱে। আৰু প্ৰফুল্ল মালাকৰ। ভোট দিবলৈ যাব নাই? ভোট দিব যাম। যিহেতুকে হাজো এখন এনেকুৱা ঠাই হয় যিখন ঠাই একতাৰ উদাহৰণ নহয় জানো? মানে হিন্দু মুছলিমে একেলগে মিলি থকা একতাৰ উদাহৰণৰ ঠাই হয়। সেইডোখৰ ঠাইত আপুনি কেনেকুৱা এজন প্ৰাৰ্থী বিচাৰে যিজন প্ৰাৰ্থীয়ে সেই একতা বজাই ৰখাত বা আপোনালোকৰ আৰু উন্নতিৰ ক্ষেত্ৰত সহায় কৰিব? আমিতো খুব নিকা প্ৰাৰ্থী বিচাৰোঁ। নিকা প্ৰাৰ্থী নাপায় নহয় আজিকালি, নিকা প্ৰাৰ্থী নাই বুলি নাই, খুব কম। তথাপি আপোনাৰ আশা নাই নেকি আহিবলগীয়া চৰকাৰখন বা প্ৰাৰ্থীৰ পৰা একো? আশা সিমান নাই আৰু। না সেইটো কোৱা নাই, তাৰমানে সেনেকুৱা প্ৰাৰ্থী নাপায় আজিকালি, সেইকাৰণে ভোট দিব লাগিব। তথাপি ভোট দিব লাগিব, যাব লাগিব। নামটো জানিব পাৰিম? জ্যোতিকা ওজা। ইয়াতে চাকৰি কৰে নহয়? ইয়াতে কৰোঁ। যিহেতুকে নিৰ্বাচন আহিছে, ইতিমধ্যে 2টা পৰ্যায়ত নিৰ্বাচন হৈ গ'ল, 3য় পৰ্যায়ত আপোনালোকৰ পৰিছে হাজোৰ, ভোট দিবলৈ যাব নাই? ভোট দিবলৈ যাবতো লাগিবই। হাজোত মানে যিহেতুকে বহুত কেইজন প্ৰাৰ্থী বৰ্তমান ক্ষেত্ৰত থিয় হৈছে পদৰ কাৰণে, আৰু তেনেকুৱা ক্ষেত্ৰত আমি জানো যে হাজো একতাৰ উদাহৰণ হয় নহয় জানো? হিন্দু মুছলিমে একেলগে মিলি থাকে। তেনেকুৱা ক্ষেত্ৰত আপুনি কেনেকুৱা ধৰণৰ এজন প্ৰাৰ্থী অহাটো বিচাৰে যিয়ে এই একতাটো বজাই ৰাখিব পাৰিব? যোনে আৰু ভাল কৰে, যোনে আৰু ভালকৈ কাম কৰে
ভাল বিচাৰে যোনে উন্নতি কৰে যোনে উন্নতি কৰে আৰু তাকে ভোট দিম আৰু ভাবোঁ আৰু এইটোতো ভোটটো কাক দিম আৰু এইটো নিজে দিম আৰু যাকে দিম আৰু মোৰ নামটো শ্ৰী হৰেণ ডেকা এখন আপোনাৰে দোকান মোৰে দোকান যিহেতুকে নিৰ্বাচন আহিছে সেইদিনা ভোট দিবলৈ যাব নে দোকান বন্ধ কৰি যাম 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 ভোট দিবই লাগিব যিহেতুকে হাজো একতাৰ উদাহৰণ হয় হিন্দু মুছলিমে একেলগে থাকে নহয় জানো সেই উদাহৰণটো এই যি সমন্বয় আছে হাজোত দুটা জাতিৰ মাজত সেইখিনি বজাই ৰাখিবলৈ কেনেকুৱা এজন প্ৰাৰ্থী অহা উচিত বুলি ভাবে আপুনি আহিবলগীয়া সময়ত ভাল পাৰ্টি আহিলে ভাল পাম আৰু ভালে চাই দিম আৰু আগে পিছে যাক দি আছোঁ এতিয়া এই যিবিলাক চৰকাৰৰ আহি গৈছে বা আহি আছে ভাল কৰা চৰকাৰকে দিম এতিয়া সৰ্বসাধাৰণ ৰাইজে কৈয়ে আছে নহয় কোনে ভাল কৰিছে কি কৰিছে ভাল চাই দিম আৰু তেনেকুৱাই আপুনি হাজো হয় নহয় জানো? হয় হাজোৰে মোৰ ঘৰ যিহেতুকে নিৰ্বাচন আহিছে ভোট দিবলৈ যাব নিশ্চয় নিশ্চয় যাম যেতিয়া ভোট দিবলৈ যাওঁ আমি সকলোৱে প্ৰাৰ্থীজন চাই লওঁ নহয় জানো তেখেতৰ যোগ্যতা বা এনেকুৱা ধৰণৰ আৰু হাজো যিহেতুকে এনেকুৱা এডোখৰ ঠাই অসমৰ ভিতৰতে বহুত জনপ্ৰিয় কাৰণ একতাৰ উদাহৰণ হয় হাজো হিন্দু মুছলিমে একেলগে থকা তেনেকুৱা ক্ষেত্ৰত আপুনি কি ভাবে যে কেনেকুৱা এজন প্ৰাৰ্থী আহিলে সেই একতাটো বজাই ৰখাত সুবিধা হ'ব আৰু লগতে সেই একতা বজাই ৰখাৰ বাবে কেনেকুৱা ধৰণৰ কাম কৰা উচিত বাৰু বৰ্তমান মই আজিৰ ডেটলৈকে যিজন মানুহে ভালকৈ কাম চাম কৰে হাজোত ধৰক আজি 4-5 বছৰমানৰ পৰা এজন মানুহে নতুনকৈ অহা AJPৰ দুলু আহমেদ ডাঙৰীয়া তেওঁ বহুখিনি কাম কৰি আছে গতিকে তেওঁ আমাৰ লকডাউনত যিখিনি ল'ৰা ছোৱালীক মানে সুবিধা দিছে একদম ধুনীয়া আৰু তেওঁ বহুত এই খেল ধূলৰ বস্তু দিছে ক্লাবে সেনেকুৱা গতিকে নিশ্চয় কাম কৰিব বুলি আশা আৰু যিহেতু কংগ্ৰেছ চৰকাৰো এনেই গৈছে কংগ্ৰেছক আশা কৰি বিজেপিক আহিছিলোঁ তাতো এনে গ'ল গতিকে নতুন চৰকাৰ লাগে আৰু নতুনকৈ আহিব লাগে আৰু নতুন হ'লে ভাল আৰু সেইটো বিচাৰিছোঁ আমি বাইদেউ আপুনি হাজোৰে নহয় জানো হয় যিহেতুকে নিৰ্বাচন আহিছে ভোট দিবলৈ যাব নিশ্চয় নিশ্চয় যাম আৰু আমি সকলোৱে এজন প্ৰাৰ্থীক চাই পেলাইহে ভোট দিবলৈ যাওঁ নহয় জানো প্ৰাৰ্থীজনৰ যোগ্যতা চাই পেলাই যাওঁ আৰু তেনেকুৱা ক্ষেত্ৰত হাজো একতাৰ উদাহৰণ হয় হিন্দু মুছলিম একেলগে থাকে তেনেকুৱা ক্ষেত্ৰত আপুনি হাজোৰ প্ৰাৰ্থীজন যিজন জিকিব কেনেকুৱা হোৱাটো বিচাৰে তেওঁ সমাজৰ ভাল কাম কৰাটো বিচাৰোঁ মানে নিকা হোৱাটো বিচাৰোঁ সেইখিনিয়ে আৰু কিবা এনেকুৱা আছে নেকি যি বিষয়ে আপুনি ক'ব বিচাৰে যে আহিবলগীয়া চৰকাৰখনে কৰক সেইখিনি আৰু মই কেনেকৈ ক'ম মই মানে এইবিলাকত ইমান এটা নুঘূৰোঁ মই শিক্ষয়িত্ৰী হয় এইবিলাকত নুঘূৰোৱে সেইকাৰণে মই ইমানখিনি নাজানো আৰু বাহিৰৰ কথাখিনি মোৰটোৱে কৈছোঁ আৰু নিকা হোৱাটো বিচাৰোঁ মানে সমাজৰ ৰাইজৰ ভাল কাম কৰাটো বিচাৰোঁ মই আপুনি হাজোৰে বাইদেউ হয় মই হাজো বাসিন্দা দিবলৈ যাব নিশ্চয় ভোট দিব যাব লাগিব কিয় নাযাম যেতিয়া ভোট দিবলৈ যাব তেতিয়া আমি সকলোৱে প্ৰাৰ্থীজনক চাই পেলাই সেই ভোট দিব যাওঁ নহয় জানো দিম যোনে ভাল কাম কৰে ভাল হোৱাটো বিচাৰোঁ আৰু সকলো ভালে হ'ব লাগে দুখীয়াৰ ফালে চাব লাগে হয়নে আৰু দালালবিলাক গুচাব লাগে আচলতে বাইদেউহঁতে যদি এখোপ আগুৱাই গৈছিলে এখোপ পিছুৱাই আহিব ভাল কাম কৰিলেহে ভাল পাত পাব এই দালালবিলাকে বাইদেউহঁতে স্বীকাৰ কৰিছে কিন্তু দালালবিলাক লগাই বেয়া কাম হৈ গৈছে আৰু লগতে হাজো যিহেতুকে হিন্দু মুছলিমে একেলগে একতাৰ মানে যি এনাজৰীডাল আছে এনাজৰীডাল বান্ধি পেলাই একেলগে থকা এখন ঠাই হয় এডোখৰ উদাহৰণ হয় আচলতে গোটেই অসমতে হাজো তেনেকুৱা ক্ষেত্ৰত সেই এনাজৰীডাল সদায় বজাই ৰাখিবলৈ কেনেকুৱা এজন প্ৰাৰ্থী আপুনি বিচাৰে বাৰু ভাল প্ৰাৰ্থী এজন বিচাৰোঁ ইমান কোৱা অভিজ্ঞতাও নাই তাৰমানে এনে ঘৰচোৱা মানুহ নাই জাতি ধৰ্ম ঠিকে থাকে সেনেকুৱাই বিচাৰোঁ আৰু আমি হাজোৰে হয় নিজৰ হয় হয় ভোট দিবলৈ যাব নাই ভোট দিবতো যাবই লাগিব আৰু দোকান বন্ধ হ'ব যেতিয়া ভোট দিবলৈ যাব আমি সকলোৱে প্ৰাৰ্থীজন চাই পেলাইহে ভোট দিবলৈ যাওঁ নহয় জানো চাই দিব লাগিব প্ৰাৰ্থী চাই দিম মানে এতিয়া হাজো এনেকুৱা এডোখৰ ঠাই হয় যিডোখৰ ঠাই একতাৰ উদাহৰণ সমগ্ৰ অসমতে আচলতে ভাৰতবৰ্ষতো বুলি ক'লে ভুল নহ'ব যে হিন্দু মুছলিমে একেলগে মিলি থাকে একেলগে সকলো পুৱামুক্কা যায় হয়গ্ৰীৱ মাধৱ মন্দিৰ যায় নহয় জানো এই একতাটো বজাই ৰাখিবলৈ আপুনি কেনেকুৱা এজন প্ৰাৰ্থী অহাটো বিচাৰে বাৰু পাৰ্টি ভাল প্ৰাৰ্থী এজন লাগে আমাক আমাৰ ৰাইজৰ কাম কৰাটোই বিচাৰোঁ আৰু ৰাইজৰ যিটো কাম হয় সেইটোৱে আমাৰ ভাল সেইজন প্ৰাৰ্থীকে আমি উপযুক্ত বুলি ভাবোঁ মোৰ নাম সকলে অসমবাসীয়ে জানে অৰ্থাৎ হাজো সমাজটি বুলি নহয় অসমৰ ৰাইজে জানে মই শ্বহীদ পাণ ভাণ্ডাৰ বুলিয়ে জানে অৰ্থাৎ লখৰাৰ বাবাজী যি আছে বাবাজীও জানে বাবাজী মোৰ ভাল বন্ধু গতিকে মই বিশেষ ক'বলৈ নাযাওঁ এয়া হাজো সমাজটিৰ সকলোৱে জানে মই শ্বহীদ পাণ ভাণ্ডাৰ মই এইটো ৰাইজক স্বাৰ্থ কৰি কোৱা নাই কোনো মই এটা কথাই জানো হাজো সমাজটি আজি জালুকবাৰী সমাজটি যেনেকুৱা এটা উৎকৃষ্ট হৈছে
ৰাস্তা ঘাট পদূলি তেনেকুৱা এটা উৎকৃষ্ট আমি নেতা বিচাৰোঁ। সেইজন নেতা দুলু আহমেদ হ'ব বুলি অসম জাতীয় পৰিষদৰ পৰাই মোৰ বিশ্বাস আছে। মই বিশেষ ক'বলৈ গ'লে এতিয়া 3জন ব্যক্তিৰ ভিতৰত সুমন হৰিপ্ৰিয়া অৰ্থাৎ আনোৱাৰ হুছেইন গণেশ বুলি জানে, 3 নম্বৰ ব্যক্তি হ'ল আমাৰ দুলু আহমেদ। সকলোতকৈ সৰ্বশ্ৰেষ্ঠ নেতা মই দুলু আহমেদ বুলি মোৰ মতে মই বিশ্বাস কৰোঁ আৰু গতিকে দুলু আহমেদ অসম জাতীয় পৰিষদত অধিক পদত জয়লাভ কৰিব বুলি মোৰ এটা বিশ্বাস আৰু। ধন্যবাদ।